অহা কাইলৈৰ পৰা বৰবহাত আৰম্ভ হ'ব বাণিজ্য মেলা। মোৰ পিছফালে আপোনালোকে দেখা পাইছে এয়া হৈছে বাণিজ্য আনন্দ মেলা। এইফালে চাওক মৌতকা কুয়া আছে, এইফালে মৌতকা কুয়া। আপোনালোকে জানেই মৌতকা কুয়া মানে কি। গতিকে ইয়াতে মই য'ত আছোঁ এই পোৱালীসকলে খেলি আছে। এয়া হৈছে ব্ৰেক ডান্স, এয়া হৈছে ব্ৰেক ডান্স। আৰু এইফালে আছে চাওক সেইটো কি কয়, এইটো জোলা নাগৰতলা বুলি কয়। এইফালে জোলা নাগৰতলা। সেই যে চকুৰিটো ঘূৰিব, বৰবহাৰ ফিল্ডত ঘূৰিব এই চকুৰিটো। এইফালে চিত্ৰাহাৰ আছে, কিন্তু চিত্ৰাহাৰ ডিস্কো ডান্স এইবোৰ হ'ব, কিন্তু লাংগা উলংগৰ ডান্স হ'ব নিদিওঁ ইয়াত, বৰবহাত হ'ব নিদিওঁ। ইয়াতে শালীনতা বজাই ডান্স কৰিব কমিটিৰ লগত আলোচনা হৈছে। ইয়াত ফেমিলি লৈ চাব পাৰিব চিত্ৰাহাৰ। কি প্ৰগ্ৰাম গোটেইকেইটাৰ নাম কওকচোন। আমাৰ ইয়াত আকৰ্ষণীয় হিচাপে মুখ্য হিচাপে চাব পাৰিব ব্ৰেক ডান্স, নাগৰতলা, ড্ৰাগন ট্ৰেইন, মদকা কোৱা, আৰু তাৰ লগত চাব পাৰিব আমাৰ চিত্ৰহাৰ ধামাকা। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ সা সঁজুলি বহুত আছে, সেইবিলাক আমি আপোনালোকৰ আগত নামটো ক'ব নোৱাৰোঁ। ড্ৰাগন ট্ৰেইন আছে, সৰু সৰু ট্ৰেইন আছে, জোলা আছে, জাম্পিং আছে। আৰু অহা কাইলৈ 5 বজাৰ পৰা আৰম্ভ হ'ব বৰবহাৰ এইখন খেল পথাৰত। লংকাৰ ফালৰ পৰা আহিলে শংকৰ নগৰ পাৰ হৈ 1 কিলোমিটাৰ আহিলে এই মেলাখন বৰবহাত আপোনালোকে পাব। নীলবাগান ডবকাৰ ফালৰ পৰা আহিলে কপাহবাৰী চাৰিআলি হৈ একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত, একেবাৰে 4 লাইনৰ লগত, সেইটো 4 লাইন দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত এইখন বৰবহা খেলপথাৰ। আৰু এতিয়াৰে পৰা বহু মানুহে এইখন মেলা চাবৰ কাৰণে তেওঁলোকে সাজু হৈ আছে। মৌতকা কুৱাটো অকণমান ওচৰৰ পৰা মই দেখুৱাই দিওঁ আপোনালোকক। এইটো চাওক মৌতকা কুৱা, এইটো মৌতকা কুৱা চাওক, সম্পূৰ্ণৰূপে সাজু হৈছে, সম্পূৰ্ণৰূপে ৰেডি হৈছে। এইটো হ'ল মৌতকা কুৱা। পৰিলেই মৰি যাব ইয়াৰ পৰা গাড়ী বাইক, ইমানে ডেঞ্জাৰিছ আকৰ্ষণীয় হ'ব এই মৌতকা কুৱা। এইটো চাবলৈ বহুত মানুহে ভিৰ কৰে, এইটো চাবলৈ বহুত মানুহ হাহাকাৰ কৰে। এইখন মৌতকা কুৱা, এইখন মৌতকা কুৱাৰ আপোনালোকে আহিলে ভিজিট কৰিব পাৰিব। গতিকে আপোনালোকৰ ফেমিলি চব মানুহ আহিব। ইয়াত কোনো ধৰণৰ কমিটি ইয়াত বহুত ডিচিপ্লিন লৈছে, বহুত ডিচিপ্লিন। আৰু লোকেল মানুহে কমিটিৰ দায়িত্ব লৈছে, লোকেল মানুহ থাকিব কমিটিৰ দায়িত্বত। গতিকে ইয়াত আপোনালোকে ছোৱালী বোৱাৰী গোটেই ফেমিলি আহক, কোনো ধৰণৰ টেনশ্যন নাই। আহিব, চিত্ৰাহাৰৰ টিকেট কাটিব, চিত্ৰাহাৰ বিন্দাছ চাব। চিত্ৰাহাৰত বেলেগ কোনো অশ্লীল নৃত্য নহ'ব। চিত্ৰাহাৰত কোনো নেগলেক্ট কাপোৰ পিন্ধি ডেন্স, ডিস্কো ডান্স এইবোৰ যধে মধে ডেন্স নহ'ব। সুন্দৰ আৰু পৰিপাটিকে ডেন্স কৰিব। কৰি অনা ছোৱালীবিলাকে কলকাতাৰ পৰা আমন্ত্ৰিত কৰি অনা আমাৰ ছোৱালীবিলাকে নৃত্য প্ৰদৰ্শন কৰিব। আপোনালোকে আকৰ্ষণীয় হিচাপে চাব পাৰিব আমাৰ ডিস্কো ডেন্স ধামাকা। এইফালে ছোৱালীবোৰ আহি এতিয়ালৈকে সাজু হৈ আছে, এই কেমেৰাত এইফালে বহি আছে। ছোৱালীবোৰক বাৰু পিছত ডান্স মাৰিলে দেখুৱাম। এই যে ডান্সৰ ছোৱালীবোৰ কলকাতাৰ পৰা ইতিমধ্যে আহি সাজু হৈছে, তেওঁলোকৰ ইয়াতে তেওঁলোকক ৰুম কোঠালি দিয়া হৈছে। ডান্সৰ কলকাতাৰ পৰা ছোৱালীবোৰ ইতিমধ্যে আহি গৈছে। গতিকে এই বৰবহা খেলপথাৰত অহা কাইলৈ 5 বজাৰ পৰা কণ্টিনিউ চলি থাকিব, কণ্টিনিউ বহুত দিন চলিব। অহা কাইলৈৰ পৰা আৰম্ভ হ'ব। বহুত কেইটা ইয়াতে ক'ব লাগিব বহুত ডাঙৰ মেলা বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে যিবোৰ বস্তু আনিছে নহয়, চাবলগীয়া আকৰ্ষণীয় বস্তু। ল'ৰা ছোৱালীসকলে এতিয়াৰে পৰা খেলিবলৈ আৰম্ভ কৰি দিছে। এই ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবোৰে এতিয়াৰে পৰা তেওঁলোকে কি আনন্দত তেওঁলোকে আছে। আৰু এই ইয়াতে আৰু এটা কি ড্ৰাগন নে কি কয়, ড্ৰাগন ট্ৰেইন ন, ড্ৰাগন ট্ৰেইন লগত আছে টৰা, তাৰ লগত সৰু কোনটো, সেইটো টৰা ৰানিং হলেহে চাব পাৰিব ইমান ধুনীয়াকে। এনে এতিয়া অফ কৰি ৰখা হৈছে বুলি। টৰা লগতে পাব চুইমিং পুল, পোৱালীবোৰে আহিলে জাম্পিং কৰিব পাৰিব, চুইমিং কৰিব পাৰিব। অহা কাইলৈৰ পৰা আপোনালোকে সাজু হৈ থাকক এইখন বৰবহা খেলপথাৰত মেলা চাবৰ কাৰণে। মেলা ৰফিক হোজাইৰ জৰিয়তে সকলোৱে আজি খবৰটো পাইছে যে অহা কাইলৈৰ পৰা মেলাটো আৰম্ভ হ'ব। আৰু এতিয়াৰে পৰা হয়তো বোৱাৰী জীয়ৰীসকলে এতিয়াৰে পৰা হয়তো ৰেডি হৈ যাব। অহা কাইলৈ 5টাৰ পৰা ইয়াত ভিৰ হৈ যাব, যথেষ্ট মানুহ হ'ব, ইয়াতে ভিৰ হৈ যাব। একেবাৰে এই 4 লাইনৰ কাষত দিছে, এইটো বহুত সুন্দৰ প্লেচ। ঘূৰি আছে, এতিয়াৰ পৰাই ঘূৰা আৰম্ভ হৈ গ'ল চাওক। পোৱালীবোৰে ঠেলি ঘূৰা আৰম্ভ কৰাই দিছে।
চিন্তা কৰিছেনে গতিকে চাওক আপোনালোকে এই মেলাখনত আহিব আৰু এই মেলাখনত ইমানে ডিসিপ্লিন ৰখা হ'ব লোকেল মানুহ কমিটিৰ দায়িত্ব পালন কৰা হৈছে জিউৰি বুৱাৰী লৈ আহিবলৈ আপোনালোকে ভয় নকৰিব জিউৰি বুৱাৰী লৈ আপোনালোকে স্বাধীনভাৱে মেলাখন চাব পাৰিব জিউৰি বুৱাৰী আপোনালোকৰ গোটেই ফেমিলি আহি বিন্দাছ চাব পাৰিব ইয়াত কোনো খেলিমেলি নহয় ইয়াত কোনো কাজিয়া পেছাল বা অন্য ধৰণৰ ড্ৰাগছ মদ খাই কোনোবা মদাৰী কোনোবা গাজাৰী এইবোৰৰ ইয়াতে কিন্তু উৎপাত কৰিবলৈ ইয়াত দিয়া নহ'ব কমিটিৰ মানুহ পুৰা ষ্ট্ৰিক আছে আৰু প্ৰশাসনৰ পৰা পাৰমিশ্যন লৈহে তেওঁলোকে মেলাখন আনিছে গতিকে আপোনালোকে এইটো নাভাবিব যে মেলাখনত আহিলে যে কোনোবাই উৎপাত কৰিব নেকি যে মেলাখনত আহিলে কোনোবাই আসলতে হাংগামা কৰিব নেকি এইবোৰ ইয়াত হ'বলৈ একদম দিয়া নহ'ব আমিও থাকিম কণ্টিনিউ আমিও থাকিম আমি নিজেও মেলা চাম এই মেলাখনত আমি থাকিম গতিকে লোকেল কমিটিৰ মানুহ আছে ৰাইজ থাকিব আপোনালোকে মেলাখনত সুন্দৰভাৱে স্বাধীনভাৱে আপোনালোকে চাব পাৰিব